Hello everyone, welcome to Dekas tutorial. আমি যি B.Ed আৰু D.Led কাৰণে যিটো তোমালোকৰ সিৰিজটো ষ্টাৰ্ট কৰিছিলোঁ সেই সিৰিজটোৰ আজি ক্লাছ নম্বৰ 3 ঠিক আছে আৰু আজিৰ ক্লাছত আমি ডিসকাস কৰিম ডিব্ৰুগড় ইউনিভাৰ্চিটি যি B.Ed এক্সাম হৈ গৈছিলে 2024ত তাৰে তোমালোকৰ মেথছ আৰু ৰিজনিঙৰ 10টা ইম্পৰ্টেণ্ট কুৱেশ্যন ঠিক আছে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন তাৰে ফাৰ্ষ্ট কুৱেশ্যনটো আমাক কি দিছিলে চোৱা কুৱেশ্যন নম্বৰ 1 টো দিছে এ মেন ইজ ফেচিং টুৱাৰ্ড দি ইষ্ট he then turned 45 degree anti-clockwise and again 180 degree anti-clockwise and then 225 degree clockwise. In which direction is he facing now? আমাক অপশন কিটা দিছে west, north, south and east direction. ঠিক আছে কোৱেশ্যনটো আমাক দিছে a man is facing toward the east মানে আমি যদি ফাৰ্ষ্টতে ডাইৰেকশন কিটা চাওঁ ঠিক আছে ডাইৰেকশন যদি চাওঁ এফালে কি হ'ব ইষ্ট ৱেষ্ট নৰ্থ সাউথ মানে এতিয়া মানুহজনে কোনফালে ফেচ কৰি আছে ইষ্টৰ ফালে ফেচ কৰি আছে মানে তাৰপিছত তোমালোকে জানিব লাগিব এন্টি ক্লকৱাইজ আৰু ক্লকৱাইজ ডাইৰেকশন কোনটো হয় যদি তোমালোকে ক্লকত চোৱা ঠিক আছে যদি ঘড়ীৰ কাটাৰ ফালে যদি কিবা এটা বস্তু মুভ কৰি থাকে তেতিয়া তাক আমি কি বুলি ক'ম ক্লকৱাইজ ডাইৰেকশন ঠিক আছে ঘড়ীৰ কাটাৰ ফালে যদি এটা বস্তু মুভ কৰি থাকে তেতিয়া তাক আমি কি বুলি ক'ম ক্লকৱাইজ ডাইৰেকশন আৰু ঘড়ীৰ কাটাৰ অপজিট দিশত যদি তোমালোকৰ এটা বস্তু মুভিং হৈ থাকে তাক আমি কি বুলি ক'ম এন্টি ক্লকৱাইজ ডাইৰেকশন এতিয়া প্ৰথমতে মানুহজনে কি কৈছে 45 ডিগ্ৰী এন্টি ক্লকৱাইজ তেতিয়াহ'লে মানুহজন কোনফালে যাব এইফালে যাব মানে কিমান ডিগ্ৰী 45 ডিগ্ৰী এইটো হৈ গৈছে আমাৰ কাৰণে কিমান 45 ডিগ্ৰী এংগল তাৰপিছত আমাৰ কি কৈছে চোৱা এগেইন 180 ডিগ্ৰী এন্টি ক্লকৱাইজ প্ৰথমতে 45 ডিগ্ৰী এন্টি ক্লকৱাইজত গ'ল মানুহজন তাৰপিছত আকৌ কিমান ডিগ্ৰী 180 ডিগ্ৰী এইটো আমাৰ কাৰণে কিমান হৈ যাব 180 ডিগ্ৰী এই গোটেই ভ্যালুটো আমাৰ কাৰণে এংগলটো কিমান হৈ যাব 180 ডিগ্ৰী এতিয়া মানুহজনে সেকেন্ড স্টেপত মানুহজনে কোনফালে ফেচ কৰি আছে সাউথ ওয়েস্ট ফালে তোমালোকৰ ফেচ কৰি আছে হয় নহয় তাৰপাছত আমাক কি কৈছে চোৱা এণ্ড দেন 225 ডিগ্ৰী ক্লকৱাইজ এতিয়া মানুহজনে যোনটো তোমালোকৰ সাউথ ওয়েস্ট ফালে ফেচ কৰি আছিলে এইফালৰ পৰা মানুহজন আকৌ কিমান যাব 225 ডিগ্ৰী ক্লকৱাইজ মানে এইফালে যাব এতিয়া এইপিনে যাওঁতে মানুহজনে এইডোখৰ পৰা এইডোখৰলৈ যাওঁতে কিমান ডিগ্ৰী এংগল ক্ৰিয়েট হ'ব 180 ডিগ্ৰী তাৰপাছত এইডোখৰ পৰা এইডোখৰলৈকে গ'লে 45 ডিগ্ৰী মানে 180 ডিগ্ৰী প্লাছ 45 ডিগ্ৰী আল্টিমেটলি কিমান হ'ব 225 ডিগ্ৰী মানে মানুহজনে য'ৰ পৰা তোমালোকৰ ষ্টাৰ্ট কৰিছিলে তাতে আকৌ মানুহজনে কি কৰিছিলে শেষ কৰিছেগে হয় নে নহয় 180 ডিগ্ৰী প্লাছ 45 ডিগ্ৰী 225 ডিগ্ৰী গতিকে মানুহজনৰ যোনটো অৰিজিনেলি মানুহজনে যোনফালে ফেচ কৰি আছিলে ফাইনেলিও আকৌ মানুহজনে কোনফালে ফেচ কৰি থাকিব সেইফালে ফেচ কৰি থাকিব মানে ইষ্টৰ ফালে কি হৈ যাব ফেচ কৰি থাকিব এতিয়া অপশন আমাৰ কোনটোত আছে অপশন নাম্বাৰ ডি ইষ্টৰ ফালে মানুহজনে কি হৈ থাকিব ফেচ কৰি থাকিব কুৱেশ্যন নাম্বাৰ 2 টো আমাক কি দিছে চোৱা আমাক দিছে এটা এলফাবেট সিৰিজ হয়নে এই এলফাবেট সিৰিজটো তোমালোকৰ এই যোনটো আমাৰ ব্লেংক দিয়া আছে এইডোখৰত কি বহিব জি আৰ আৰ বহিব নে জি এছ এছ বহিব নে আই এছ এছ বহিব নে আই টি টি বহিব আমি চাব লাগে যদি তোমালোকক এলফাবেট সিৰিজ দিয়ে এক্সামত তেতিয়া তোমালোকে গোটেই এলফাবেটখিনি আগতেই লিখি থবা বা তোমালোকে যদি কুৱেশ্যনটো পোৱা এলফাবেট কেইটা তোমালোকে লিখি ল'বা তেতিয়া কুৱেশ্যনটো কৰিবলৈ তোমালোকৰ সহজ হ'ব ঠিক আছে এলফাবেট কেইটা তোমালোকে লিখি ল'বা আমি প্ৰথমতে এলফাবেট কেইটা লিখি ল'লো এতিয়া চাওঁ প্ৰথম আমাক যোনটো দিছে সেইটো আমাক কি দিছে চি এম এম এতিয়া আমি চাম এলফাবেটত আমাৰ চি ইয়াত আছে আৰু এম ইয়াত আছে কিবা লিংক আছে জানো একো লিংক নাই নেক্সটটো তোমালোকক কি দিছে চোৱা ই চিৰ পৰা ইলে যাওঁতে আমাক কেইটা ষ্টেপ পাৰ হ'ব লাগে এটা দুটা হয় নে নহয় ই তাৰপাছত আমাক কি কৈছে চোৱা এমৰ পৰা আমি দুটা ষ্টেপ যদি গুচি যাওঁ এন অ' হয়নে আমাৰ মিলিছে কিবা এটা লজিক তাৰপিছত আকৌ যদি আমি দুটা ষ্টেপ যাওঁ ইৰ পৰা এফ জি আমাৰ মিলি আছে তাৰপিছত যদি আমি জিৰ পৰা আৰু দুটা যাওঁ এইচ আই আমাৰ নেক্সট ষ্টেপটো কি হ'ব আই হ'ব আই কোনটো তাত আছে এই দুটাত নাই এই দুটাত কি আছে ফাৰ্ষ্টতে আই আছে তাৰপিছত আমাৰ কি দিছে কিউ কিউ এতিয়া কিউৰ পৰা যদি আমি দুটা ষ্টেপ গুচি যাওঁ আৰ এছ গতিকে আমাৰ এইটো কি হৈ যাব এ আই এছ এছ যিটো তোমালোকৰ অপশ্যন নম্বৰ কিহত আছে অপশ্যন নম্বৰ চিত আছে চি অপশ্যনটো তোমালোকৰ কাৰেক্ট আনচাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ এক্সামত দিয়ে এইকেইটা কুৱেশ্যন একেবাৰে সহজ কুৱেশ্যন ঠিক আছে তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন যাতে থৈ নাহা এক্সামত তাৰ ধ্যান ৰাখিবা নেক্সট কুৱেশ্যনটো তোমালোকৰ এটা নাম্বাৰ চিৰিজ দিছে ঠিক আছে এই নাম্বাৰ চিৰিজৰ তোমালোকৰ ব্লেংক যোনটো আমাৰ স্পেচ আছে তাত কিমান বহিব আমাক সুধিছে কুৱেশ্যনটো আমাক কি দিছে অবজাৰ্ভ দি ফলোয়িং চিৰিজ অফ নাম্বাৰ এণ্ড ফাইণ্ড দি নাম্বাৰ টু বি প্লেচ ইন দি ব্লেংক এতিয়া আমাৰ চিৰিজটো যদি চাওঁ আমাৰ এই দুটা নাম্বাৰ যদি আমি ডিফাৰেন্সটো চাওঁ কিমান ওলাব চোৱা 40 আৰু 38ৰ মাজৰ ডিফাৰেন্সটো কিমান 2 38 আৰু 34 ডিফাৰেন্স কিমান 4 নেক্সট ডিফাৰেন্সটো কিমান 2 তাৰপিছত আমাৰ ডিফাৰেন্সটো কিমান ওলালে 4 ওলালে এতিয়া তোমালোকে কি দেখিলা চোৱা তোমালোকে দেখিছা আমাৰ যোনটো ডিফাৰেন্স আছে কেনেকৈ গৈছে 2 4 2 4 নেক্সটটোত আকৌ কিমান যাব 2 যাব গতিকে 28ৰ পৰা যদি 2 এটা মাইনাছ কৰি দিয়া কিমান হৈ যাব 26 যিটো কাৰেক্ট আনচাৰ অপশ্যন নম্বৰ ক'ত আছে অপশ্যন নম্বৰ বিত আছে বি অপশ্যনটো তোমালোকৰ কাৰণে কাৰেক্ট আনচাৰ ঠিক আছে এইটো হৈ গৈছে আমাৰ নাম্বাৰ চিৰিজৰ কুৱেশ্যন নেক্সট কুৱেশ্যনটো দিছে তোমালোকৰ ব্লাড ৰিলেশ্যনৰ এতিয়া ব্লাড ৰিলেশ্যনৰ তোমালোকৰ কেইবাটা টাইপৰ কুৱেশ্যন আহিব পাৰে এতিয়া এই যোনটো কুৱেশ্যন আছে এই কুৱেশ্যনটো আছে এখন ফটোগ্ৰাফত পইণ্টিং কৰি এজন মানুহে ক'ব নাইবা তোমালোকৰ এজনী ছোৱালীক ডাইৰেক্ট পইণ্ট কৰি ক'ব এইটো কুৱেশ্যনটো এনেকুৱা ধৰণৰ এই কুৱেশ্যনটো কি দিছে চোৱা পইণ্টিং টু এ ফটোগ্ৰাফ
Roman said, she is the daughter of my grandfather only son. How is the girl in the photograph is related to Roman? ঠিক আছে, এখন তোমালোকৰ ফটোগ্ৰাফ আছে আৰু এই ফটোগ্ৰাফখনতে এজনী কি আছে, ছোৱালী আছে। এই ছোৱালীজনীক পইণ্ট আউট কৰি ৰমেনে কি কৈছে, she is the daughter of my grandfather only son, হয় নহয়? এতিয়া এনেকুৱা ধৰণৰ পইণ্টিং কৰি যদি কয় তেতিয়া তোমালোকে কুৱেশ্যনটো কি কৰিবা চোৱা, এই কুৱেশ্যনটো তোমালোকৰ অফ কেইটা আছে, অকল অফ কেইটা আছে, ইয়াত এটাই অফ আছে, মানে এতিয়া তোমালোকে অফটো ধৰি ল'বা। ফাৰ্ষ্টতে তোমালোকৰ কথাষাৰ কোনে কৈছে, ৰমেনে কৈছে নহয়, ৰমেনক প্ৰথমতে ল'বা তোমালোকে। তাৰপিছত তোমালোকে শেষ লাষ্টৰ পাৰ্টৰ পৰা কৈ আহিবা কি দিছে চোৱা, মাই গ্ৰেণ্ডফাদাৰ্ছ অনলি ছান, ৰমেনৰ গ্ৰেণ্ডফাদাৰ, হয় নে নহয়? গ্ৰেণ্ডফাদাৰৰ অনলি ছান মানে কোন হ'ব, ৰমেনৰ বাপেক হ'ব, হয় নে নহয়? গ্ৰেণ্ডফাদাৰৰ অনলি ছান হ'লে ৰমেনৰ কি হ'ব, বাপেক হ'ব। মাই গ্ৰেণ্ডফাদাৰ বুলি কৈছে নহয়, তাৰ গ্ৰেণ্ডফাদাৰ হ'লে কি হ'ব, আৰু গ্ৰেণ্ডফাদাৰৰ তোমালোকৰ কেইটা পুতেক আছে, অকল এটাই পুতেক আছে। তাৰপিছত আমাক কি দিছে চোৱা, চি ইজ দি ডাটাৰ, চি সেই ছোৱালীজনী, ফটোগ্ৰাফত থকা ছোৱালীজনী এই মানুহজনৰ কি হৈ যাব, জীয়েক হৈ যাব, হয় নে নহয়? ডাটাৰ হ'ব। এতিয়া এই মানুহজনৰ যদি ডাটাৰ হয়, ৰমেনো হৈ গৈছে এই মানুহজনৰে পুতেক, হয় নে নহয়? গতিকে এই ছোৱালীজনী ৰমেনৰ কোন হ'ব আমাক সুধিছে, হাউ ইজ দি গাৰ্ল ইজ ৰিলেটেড টু দি ৰমেন, ৰমেনৰ এই ছোৱালীজনী কোন হ'ব, চিষ্টাৰ হ'ব, হয় নে নহয়? এনেকৈ তোমালোকে এই কুৱেশ্যনবিলাক ছল্ভ কৰিব পাৰিবা। যিটো তোমালোকৰ অপশ্যন নাম্বাৰ কিমানত আছে, অপশ্যন নাম্বাৰ বিত আছে, বি অপশ্যনটো তোমালোকৰ কাৰণে কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনটো দিছে তোমালোকৰ ডিষ্টেঞ্চ, স্পীড এণ্ড টাইম, হয়নে? টাইম, স্পীড এণ্ড ডিষ্টেঞ্চৰ। এতিয়া কি দিছে চোৱা, কুৱেশ্যনটো আমাক কি দিছে, এ বুলেট ট্ৰেইন ট্ৰেভেল ফৰ 10 hours, ঠিক আছে, এখন বুলেট ট্ৰেইন তোমালোকৰ 10 ঘণ্টাৰ কাৰণে চলিছে। ইফ ইট কভাৰ হাফ অফ ইজ ডিষ্টেঞ্চ এট 210 km/h এণ্ড আনাডাৰ হাফ এট 240 km/h, দেন দি ডিষ্টেঞ্চ ট্ৰেভেল বাই দি ট্ৰেইন ইজ, কিমান ডিষ্টেঞ্চ ট্ৰেইনখনে ট্ৰেভেল কৰিলে আমাক সেইটো উলিয়াবলৈ দিছে। এতিয়া চোৱা, আমি যদি ডিষ্টেঞ্চকেইটা এনেকৈ লাইনত যদি ড্ৰ কৰি লওঁ কি হৈ যাব, টোটেল কিমান আৱাৰ ট্ৰেভেল কৰিলে, 10 hours। এই 10 hour ট্ৰেভেল কৰোঁতে ডিষ্টেঞ্চটো কিমানে ভাগ কৰি ল'লে, হাফকৈ ভাগ কৰি ল'লে, হয়নে? এতিয়া আমি যদি টোটেল ডিষ্টেঞ্চ যদি কিমান ধৰোঁ, ইয়াৰ পৰা ইয়ালৈকে যদি আমি টোটেল ডিষ্টেঞ্চ 2D হিচাপে ধৰোঁ, তেতিয়াহ'লে হাফ ডিষ্টেঞ্চ কিমান হ'ব, এইখিনি ডি ডিষ্টেঞ্চ হ'ব, এইখিনি কিমান হ'ব, ডি হ'ব। তেতিয়া দুইটা যোগ কৰি দিলে হাফ হাফ, আধা আধা যদি আমি ডি যোগ কৰি দিওঁ কিমান হ'ব, টোটেল ডিষ্টেঞ্চ 2D হৈ যাব। এতিয়া হাফ ডিষ্টেঞ্চ, আধা ডিষ্টেঞ্চ ট্ৰেভেল কৰোঁতে কিমান স্পীডত যায়, 210 km/h যায়। এই নেক্সট ডিষ্টেঞ্চখিনি ট্ৰেভেল কৰোঁতে কিমান আৱাৰত যায়, 240 km/h যায়, হয় নে নহয়? এনেকৈ তোমালোকৰ দুটা স্পীডটো ভাগ কৰাই দিছে। এতিয়া আমি ফাৰ্ষ্ট স্পীডৰ কাৰণে এইখিনি কিমান টাইম লাগিলে আমি চাব লাগে, ঠিক আছে? ফাৰ্ষ্ট হাফ যেতিয়া মানুহজনে তোমালোকৰ এই ফাৰ্ষ্ট হাফ যেতিয়া বুলেট ট্ৰেইনখনে ট্ৰেভেল কৰিলে, এই ফাৰ্ষ্ট হাফ ট্ৰেভেল কৰোঁতে কিমান টাইম লৈছে, এইটো আমি কেনেকৈ কৰিম, টাইম ইজিকেলটো কি হ'ব, ডিষ্টেঞ্চ ডিভাইডেড বাই স্পীড, ইমান টাইম লৈছে ফাৰ্ষ্ট হাফ যাওঁতে, হয় নে নহয়? এইটো আমি যদি T1 ধৰোঁ, নেক্সট হাফ যাওঁতে T2 যদি আমি ধৰোঁ, তেতিয়াহ'লে কিমান টাইম ল'ব, D/240 ল'ব, হয় নে নহয়? ডিষ্টেঞ্চ ডিভাইডেড বাই স্পীড। এতিয়া দুইটা যদি টাইম যদি আমি প্লাছ কৰি দিওঁ কিমান পাই যাম, টোটেল টাইম পাই যাম। টোটেল টাইম কিমান দিয়া আছে, 10 hour দিয়া আছে, হয় নে নহয়? D/ যদি আমি 210 কৰোঁ প্লাছ D/240 যদি আমি কৰোঁ, তেতিয়াহ'লে আমি কিমান পাই যাম, টোটেল টাইম 10 hour। এতিয়া যদি আমি এই দুটা LCM লওঁ কিমান হ'ব, LCM যদি আমি লওঁ কিমান হ'ব, 1680, ঠিক আছে? 1680 এইটো কিমান হৈ যাব, 8D প্লাছ LCM ল'বলৈ তোমালোকে জানা বুলি মই ধৰি লৈছোঁ, ঠিক আছে? LCM ল'বলৈ তোমালোকে সকলোৱে জানা। নেক্সট কিমান হৈ যাব, 15D, 15D = 16800, আৰু এইকেইটা যদি তোমালোকে কেঞ্চেল আউট কৰা তেতিয়াহ'লে কিমান হ'ব তোমালোকৰ, 1120, ঠিক আছে? এতিয়া ডিৰ ভেলুটো তোমালোকে কিমান পাই গ'লা, হাফ অফ দি ডিষ্টেঞ্চ যেতিয়া কভাৰ কৰে তেতিয়া কিমান ডিষ্টেঞ্চ যায়, 1120, তেতিয়াহ'লে টোটেল ডিষ্টেঞ্চ কভাৰ কৰিবলৈ কিমান যাব, 1120 × 2 মানে কিমান যাব, 2240 কিলোমিটাৰ। গতিকে টোটেল ডিষ্টেঞ্চ কিমান কভাৰ কৰিব, 2240 কিলোমিটাৰ, যিটো তোমালোকৰ অপশ্যন নাম্বাৰ কিমানত আছে, অপশ্যন নাম্বাৰ এত আছে। এই অপশ্যনটো তোমালোকৰ কাৰণে কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনটো কি দিছিলে চোৱা, কুৱেশ্যন নাম্বাৰ 6। এই কুৱেশ্যনটো আমাক দিছে, এ 3-digit number 4A3 is added to another 3-digit number 984, which gives the 4-digit number 13B7, which is divisible by 11, then A plus B is equal to কিমান হ'ব, ঠিক আছে? আমাক এটা 3-digit নাম্বাৰ দিছে, কিমান দিছে 3-digit নাম্বাৰটো, 4A3, নেক্সট 3-digit নাম্বাৰটো কিমান দিছে, 984, আৰু এই দুইটা যদি আমি প্লাছ কৰি দিওঁ কিমান হৈ যাব, 7B31। এতিয়া এই যোনটো নাম্বাৰ হ'ব, ঠিক আছে, এই বিৰ ভেলু কিবা এটা প্লেচ হ'ব, এই যিটো নাম্বাৰ হ'ব এই নাম্বাৰটো কিহেৰে ডিভাইড যায় বুলি কৈছে, 11 ডিভাইড যায়, হয়নে? এই নাম্বাৰটো কিহেৰে ডিভাইড যায়, 11 ডিভাইড যায়। এতিয়া তোমালোকে জানিব লাগিব 11ৰ ডিভিজিবিলিটি, ঠিক আছে? 11ৰ ডিভিজিবিলিটি, ঠিক আছে? 11ৰ ডিভিজিবিলিটি কিমান হয় তোমালোকে জানিব লাগিব। এতিয়া 11ৰ ডিভিজিবিলিটি যদি তোমালোকে চোৱা, ঠিক আছে,
কি আমি যদি এটা নাম্বাৰ ধৰোঁ ঠিক আছে 1 3 4 5 7 এতিয়া চোৱা আমি এটা কেইটা ডিজিটৰ নাম্বাৰ ধৰিলোঁ 5 ডিজিটৰ নাম্বাৰ এতিয়া এই নাম্বাৰটো 11 ডিভাইড যায় নে নাযায় ঠিক আছে ইজ দিছ নাম্বাৰ ইজ ডিভিজিবল বাই 11 অৰ নট যদি আমি চাবলগীয়া হয় তেতিয়াহ'লে আমি কেনেকৈ চাম আমি চাম এই অল্টাৰনেটিভ নাম্বাৰকেইটা আমি প্লাছ কৰিম ঠিক আছে অল্টাৰনেটিভ নাম্বাৰ কিমান আছে 1 আছে 4 আছে 7 আছে এইকেইটা যদি আমি প্লাছ কৰোঁ কিমান হৈ যাব 11 12 হয়নে নহয় তাৰপিছত আমি অল্টাৰনেটিভ নাম্বাৰকেইটা আকৌ প্লাছ কৰিম কিমান আছে 11 প্লাছ 3 প্লাছ 5 কিমান 8 এতিয়া এই নাম্বাৰকেইটা আমি প্লাছ কৰি কি কৰি দিম মাইনাছ কৰি দিম এতিয়া মাইনাছ কৰি দিয়াৰ লগে লগে কি ওলাইছে আমাৰ ওলাব 4 ওলাব এই 4 নাম্বাৰটো ইয়াত আমি এনেকুৱা এটা নাম্বাৰ ওলাব লাগিব যি দুটা নাম্বাৰ 0 হ'ব লাগিব নাইবা 11 ডিভাইড যাব লাগিব ঠিক আছে আমি কি পাম আমি পাম যদি আমি অল্টাৰনেটিভ নাম্বাৰকেইটা প্লাছ কৰি আকৌ ছেকেণ্ড অল্টাৰনেটিভ নাম্বাৰকেইটা যদি আমি ডিফাৰেঞ্চ উলিয়াওঁ ডিফাৰেঞ্চ অফ দি চাম অফ দি অল্টাৰনেটিভ নাম্বাৰ ইজ ইকুৱেল টু 0 হ'ব লাগিব নাইবা ডিভিজিবল বাই 11 ঠিক আছে ডিভিজিবল বাই কি হ'ব লাগিব 11 হ'ব লাগিব ঠিক আছে এইটো হৈ গৈছে 11ৰ ডিভিজিবিলিটি ৰুলটো ঠিক আছে এতিয়া আমি এই কুৱেশ্যনটো চাওঁ এতিয়া এই কুৱেশ্যনটো তোমালোকৰ কি দিছে চোৱা ঠিক আছে এতিয়া চোৱা আমাক কিমান দিছে a প্লাছ 8 যদি কৰি দিছোঁ আমি কিমান পাইছোঁ b পাইছোঁ হয় নে নহয় a প্লাছ 8 যদি কৰি দিওঁ আমি কিমান পাইছোঁ b পাইছোঁ আৰু এই নাম্বাৰকেইটা কিহেৰে ডিভাইড যায় বুলি কৈছে তোমালোকৰ 11 ডিভাইড যায় 11 যদি ডিভাইড যায় তেতিয়াহ'লে আমি কি কৰিব লাগিব অল্টাৰনেটিভ নাম্বাৰকেইটা প্লাছ কৰিব লাগিব হয় নে নহয় আকৌ অল্টাৰনেটিভ নাম্বাৰকেইটা মাইনাছ কৰি দিম মানে মাইনাছ 3 প্লাছ 7 ইজ ইকুৱেল টু কিমান হ'ব লাগিব 0 হ'ব লাগিব বা ডিভিজিবল বাই 11 হ'ব লাগিব এতিয়া কিমান হ'ব চোৱা এইটো কিমান 9 মাইনাছ 9 ইজ ইকুৱেল টু 0 গতিকে বিৰ ভেলুটো আমি কিমান পাই গ'লোঁ বিৰ ভেলুটো আমি 9 পাই গ'লোঁ এতিয়া বিৰ ভেলুটো যদি আমি 9 বহাই দিওঁ তেতিয়াহ'লে এৰ ভেলুটো আমি কিমান পাই যাম 1 পাই যাম এতিয়া তোমালোকে a প্লাছ b উলিয়াবলৈ দিছে আমাৰ অপশ্যনটোত a প্লাছ b ইজ ইকুৱেল টু কিমান 9 প্লাছ 1 10 যিটো তোমালোকৰ অপশ্যন নম্বৰ কিহত আছে ডিত আছে ডি অপশ্যনটো তোমালোকৰ কাৰণে কি হৈ যাব কাৰেক্ট আনচাৰ হ'ব ঠিক আছে কুৱেশ্যন নম্বৰ 6ৰ কাৰণে আমাৰ কাৰেক্ট আনচাৰটো কিমান হ'ব 10 11ৰ ডিভিজিবিলিটিটো তোমালোকে এবাৰ চাই ল'বা ঠিক আছে এনেকৈ আমি ডিভিজিবল কৰিছোঁ নেক্সট কুৱেশ্যনটো কি দিছে চোৱা ঠিক আছে এইটো 90% নহয় দেই এইটো 90 মাৰ্ক 90 মাৰ্কছ এতিয়া আমাক কুৱেশ্যনটো কি দিছে চোৱা ইন এ হিষ্ট্ৰী এক্সামিনেশ্যন দি এভাৰেজ অফ দি এণ্টায়াৰ ক্লাছ ৱাজ 80 মাৰ্ক if 10% of the student score 95 mark and 20% score 90 mark what was the average mark of the remaining student আমাক অপশ্যন কেইটা এইকেইটা দিয়া আছে আমাক প্ৰথমতে কুৱেশ্যনটো কি দিছে চোৱা ইন এন হিষ্ট্ৰী এক্সামিনেশ্যন দি এভাৰেজ অফ দি এণ্টায়াৰ ক্লাছ ৱাজ 80 মাৰ্ক এতিয়া চোৱা আমাক তোমালোকৰ এণ্টায়াৰ ক্লাছটোত কিমান ষ্টুডেণ্ট আছে আমাক সেইটো দিয়া নাই ঠিক আছে এণ্টায়াৰ ক্লাছটোত আমাক কিমান ষ্টুডেণ্ট আছে সেইটো দিয়া নাই কিন্তু এণ্টায়াৰ ক্লাছৰ আমাৰ এভাৰেজটো দিয়া আছে ঠিক আছে আমি যদি টোটেল ষ্টুডেণ্ট যদি আমি কিমান বুলি ধৰি লওঁ 100 বুলি ধৰি লওঁ ঠিক আছে টোটেল ষ্টুডেণ্ট আমি কিমান বুলি ধৰি লৈছোঁ 100 ধৰি লৈছোঁ এতিয়া টোটেল ষ্টুডেণ্টৰ তোমালোকৰ এভাৰেজ মাৰ্ক কিমান 80 হৈছে হয়নে নহয় তেতিয়াহ'লে টোটেল মাৰ্ক কিমান হ'ব টোটেল ষ্টুডেণ্টে টোটেল মাৰ্ক কিমান পাব টোটেল ষ্টুডেণ্ট 100 আছে এভাৰেজ কিমান পাইছে 80 পাইছে গতিকে টোটেল মাৰ্ক কিমান হ'ব 8000 হৈ গ'ল নেক্সট কি দিছে চোৱা 10% ষ্টুডেণ্ট এতিয়া 100ৰ 10% মানে কিমান 10জন ষ্টুডেণ্টে 10% ষ্টুডেণ্ট স্ক'ৰ 95 ঠিক আছে আমি যদি চাওঁ টোটেল মাৰ্ক অফ 10% ষ্টুডেণ্ট ঠিক আছে টোটেল মাৰ্ক অফ 10% ষ্টুডেণ্ট 10% মানে কিমান হ'ব 10জন হ'ব আৰু কিমান পাইছে 95 তেতিয়াহ'লে টোটেল মাৰ্ক কিমান পাইছে 950 পাইছে নেক্সটটো যদি আমি চাওঁ কিমান পাইছে 20% কিমান পাইছে 90 পাইছে টোটেল মাৰ্ক অফ 20% ষ্টুডেণ্টে 20% মানে কিমান হ'ব 100ৰ 20% মানে 20 ইনটু কিমান হ'ব কিমানকৈ পাইছে 90কৈ পাইছে কিমান হৈ যাব 1800 এতিয়া আমি 8000ৰ পৰা কি কৰিব লাগিব আমি 950 প্লাছ 1800 আমি কি কৰি দিম মাইনাছ কৰি দিম তেতিয়া আমি ভেলুটো কিমান পাম 5250 পাই যাম মানে ৰিমেইনিং যিমানখিনি ষ্টুডেণ্ট আছিলে সেই ৰিমেইনিং ষ্টুডেণ্টে মাৰ্ক কিমান পালে তোমালোকৰ 5250 মাৰ্কহে পাইছে এতিয়া ৰিমেইনিং ষ্টুডেণ্ট কিমান বাকী থাকিলে 10% ইয়াত গুচি গ'ল 10% মানে কিমান 10 আৰু ইয়াত 20% গুচি গ'ল মানে কিমান 20 টোটেল 30 ষ্টুডেণ্ট গুচি গ'ল এই মাৰ্কখিনি কোনে পাইছে এই মাৰ্কখিনি পাইছে তোমালোকৰ 70 ষ্টুডেণ্টে যদি আমি 70 ডিভাইড কৰি দিওঁ তেতিয়াহ'লে কিমান হৈ যাব 75 ঠিক আছে বাকী যোনখিনি ৰিমেইনিং ষ্টুডেণ্ট থাকি গৈছিলে সেই ৰিমেইনিং ষ্টুডেণ্টখিনিয়ে কিমান মাৰ্ক পাইছিলে 75% মাৰ্ক পাইছিলে যিটো তোমালোকৰ অপশ্যন নম্বৰ কিমানত আছে অপশ্যন নম্বৰ এত আছে এ অপশ্যন কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন কি দিছে চোৱা এন ইৰ'ৰ ঠিক আছে যদি তোমালোকে ইমানখিনিলৈকে চাই আছা তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিবা ঠিক আছে লাইক কৰি দিবা তাৰপিছত নেক্সট আমি কি টপিকৰ ওপৰত ক্লাছ ল'ম তোমালোকে সেই টপিকটো এবাৰ কমেণ্ট কৰি দিবা
ঠিক আছে আৰু তোমালোকে আমাৰ যোনটো ডেকাছ টিউটৰিয়েল ইউটিউব চেনেল আছে ইউটিউব চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা টেলিগ্ৰামত তোমালোকৰ ডেছক্ৰিপশ্যনত আমাৰ টেলিগ্ৰামৰ আৰু ফেচবুকৰ লিংকটো দিয়া থাকিব তোমালোকে তাত গৈও টেলিগ্ৰামত জইন হৈ ল'ব পাৰিবা আমি টেলিগ্ৰামত কুৱেশ্যন দি থাকোঁ লগতে তোমালোকৰ এই ক্লাছবিলাকৰ যোনবোৰ PDF হয় সেই PDF বিলাক দিয়া যায় তোমালোকে তাৰ পৰা প্ৰেক্টিছ কৰিব পাৰিবা নেক্সট কুৱেশ্যনটো কি দিছে চোৱা এন ইৰ'ৰ অফ 2% ইন এক্সেছ ইজ মেড while measuring the side of a square the percentage of the error is calculate of the square is ঠিক আছে এজন মানুহে কি কৰি আছিলে এটা স্কোৱাৰৰ মেজাৰ কৰি আছিলে ঠিক আছে স্কোৱাৰ এইটো হৈ গৈছে আমাৰ অৰিজিনেল স্কোৱাৰটো ধৰা ঠিক আছে এইটো হৈ গৈছে আমাৰ অৰিজিনেল স্কোৱাৰটো যাৰ তোমালোকৰ লেন্থ হৈ গৈছে 100 এতিয়া এই স্কোৱাৰটো তোমালোকৰ এৰিয়া কিমান হ'ব এৰিয়া আমি কেনেকৈ উলিয়াম 100 স্কোৱাৰ কৰি দিম হয়নে নহয় এৰিয়া কিমান হৈ যাব তোমালোকৰ 10,000 হৈ গ'ল নেক্সট চোৱা যেতিয়া মানুহজনে তোমালোকৰ এৰিয়াটো মানে ছাইড কেইটা জুখিছিলে তেতিয়া মানুহজনে যিমান 100 ধৰিব লাগিছিলে নহয় 100তকৈ 2% এটা এক্সট্ৰা ধৰি দিলে ঠিক আছে 100তকৈ 2% এটা এক্সট্ৰা ধৰি দিলে গতিকে এই যোনটো আমাৰ স্কোৱাৰ হ'ব স্কোৱাৰটো তোমালোকৰ ছাইড কিমান হৈ যাব ছাইড হৈ যাব 100ৰ 2% মানে কিমান 2 গতিকে তোমালোকৰ এই স্কোৱাৰটোৰ ছাইড কিমান হৈ যাব 102 হয়নে আৰু এই স্কোৱাৰটোৰ তোমালোকৰ নতুন স্কোৱাৰটোৰ আমাৰ এৰিয়া কিমান হৈ যাব 102 হ'ল স্কোৱাৰ 102ক যদি আমি স্কোৱাৰ কৰোঁ কিমান পাম 10404 পাম এতিয়া আমাৰ স্কোৱাৰটোৰ কিমান এৰিয়া ইনক্ৰিজ হ'ল 404 স্কোৱাৰ ইনক্ৰিজ হ'ল গতিকে তোমালোকৰ ইৰ'ৰ কিমান ওলাব পাৰ্চেণ্টেজ ইৰ'ৰ কিমান ওলাব পাৰ্চেণ্টেজ ইৰ'ৰ আমি কেনেকৈ উলিয়াম এইটো 10404ৰ পৰা আমি কি কৰি দিম এইটো 10,000 এটা মাইনাছ কৰি দিম তেতিয়া কিমান পাই যাম 404 ডিভাইডেড বাই আমি অৰিজিনেল যোনটো স্কোৱাৰ আছিলে হয় নহয় পাৰ্চেণ্টেজত উলিয়াব কৈছে 100% 00 কেঞ্চেল আউট 00 কেঞ্চেল আউট 404ক যদি আমি 100ত ডিভাইড কৰি দিওঁ কিমান হৈ যাব 4.04% গতিকে তোমালোকৰ এৰিয়াটো কিমান ইৰ'ৰ ওলাব এৰিয়াটো ওলাব 404% যদি তোমালোকৰ 2% এটা এক্সেছকৈ ধৰি লয় নেক্সট কুৱেশ্যনটো কি দিছে চোৱা নেক্সট কুৱেশ্যনটো দিছে 5% কেন ফিনিছ এ ৱৰ্ক ইন 20 ডে ঠিক আছে 5% কেন ফিনিছ এ ৱৰ্ক ইন 20 ডে হাউ মেনি পাৰ্চন কেন বি ফিনিছ দি ছেম ৱৰ্ক ইন 2 ডে ঠিক আছে হাউ মেনি পাৰ্চন কিমান পাৰ্চন লাগিব দুদিনত কামটো শেষ কৰিবলৈ এতিয়া যদি আমি কেঞ্চেল আউট কৰোঁ কিমান দিন লাগিব 50 গতিকে কিমান মেনৰ প্ৰয়োজন হ'ব 50 মেনৰ হাউ মেনি পাৰ্চন 50% can be required to complete the work in 2 days হয় নহয় 50% এই কুৱেশ্যনটো তোমালোকে কি কৰিবা মেন 1 D1 ঠিক আছে মেন 2 D2 এই ফৰ্মুলাটো ইউজ কৰি দিবা তোমালোকৰ আনচাৰটো কি হৈ যাব ওলাই যাব নেক্সট কুৱেশ্যন আৰু আজিৰ একেবাৰে শেষৰ কুৱেশ্যনটো কি দিছে চোৱা কুৱেশ্যনটো দিছে এ ৰেচিপি এল 20 কুকিজ ফৰ হুইচ ইট ৰিকুৱাৰ্ড 3-4 কাপ অফ চুগাৰ হাউ মাছ চুগাৰ ইজ নিডেড টু বেক 30 কুকিজ ঠিক আছে 12টা কুকিজ বনাবলৈ তোমালোকৰ কিমান কাপ চুগাৰ প্ৰয়োজন 3-4 কাপ অফ চুগাৰ নিডেড হয়নে নহয় হাউ মাছ 30 কুকিজ বনাবলৈ কিমান চুগাৰৰ আমাৰ প্ৰয়োজন হ'ব ঠিক আছে এইটো আমি কেনেকৈ কৰিম 12 কুকিজ বনাবলৈ আমাৰ কিমান কাপ চুগাৰ প্ৰয়োজন হয় 3/4 কাপ 1 কুকিজ বনাবলৈ কিমান প্ৰয়োজন হ'ব 3/4 × 12 হয়নে গতিকে আমাৰ 30 কুকিজ বনাবলৈ কিমান প্ৰয়োজন হ'ব 3/4 × 12 × 30 এইকেইটা যদি আমি 3 দিওঁ কিমান 4 এইটো 3 দিলে কিমান 10 গতিকে 30/16 এইটো আল্টিমেটলি কিমান হ'ব 114/16 এইকেইটা যদি আমি কেঞ্চেল কৰোঁ 2 কেইবাৰ যাব ইমান বাৰ গ'ল 107/8 কাপ যিটো তোমালোকৰ অপশ্যন নাম্বাৰ কিমানত আছে অপশ্যন নাম্বাৰ চিত আছে চি অপশ্যনটো তোমালোকৰ কাৰণে কাৰেক্ট আনচাৰ ঠিক আছে কুৱেশ্যনবিলাক তোমালোকৰ যি তোমালোকৰ এণ্ট্ৰেঞ্চত আহিছে ইমানো টাফ কুৱেশ্যন অহা নাই কিন্তু তোমালোকে অলপ যদি লজিকেলি ভাবা কুৱেশ্যনকেইটা তোমালোকৰ ক্লাছ 10 লেভেলৰে কুৱেশ্যন দিছে ঠিক আছে ক্লাছ 10 লেভেলৰে তোমালোকৰ কুৱেশ্যনবিলাক দিছে ঠিক আছে আজিলৈ ইমানেই আছিলে কুৱেশ্যন নেক্সট ক্লাছত আমি কি টপিকৰ ওপৰত তোমালোকৰ ভিডিঅ' বনাম তোমালোকে এবাৰ কাইণ্ডলি কনফাৰ্ম কৰি দিবা আৰু যদি ভিডিঅ'টো চাই ভাল পাইছা তেন্তে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবা লগতে আমাৰ যোনটো ডেকাছ টিউটৰিয়েল ইউটিউব চেনেল আছে সেই ইউটিউব চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ এভৰিৱান ফৰ ৱাচিং দিছ ভিডিঅ' থেংক ইউ